ওম শান্তি। ওম শান্তি। হতাশ নহ'ব, নিৰাশ নহ'ব। জীৱনৰ কোনো পৰিস্থিতিত সহজতে হাৰি নাযাব। দুখ, কষ্ট, অশান্তি, অসূয়া এয়া জীৱনৰ অংশ। পৰমাত্মাই কয়, তোমাৰ জীৱনলৈ যিমান পৰিস্থিতি আহিব, সিমানেই তুমি শক্তিশালী, সবল আৰু বেছি বলৱান হৈ গৈ থাকিবা। পৰিস্থিতিবিহীন জীৱন বৰ আমোদজনক নহয়। পৰিস্থিতি নাহিলে আপুনি একো নিশিকিব। পৰিস্থিতি নাহিলে আপুনি একো নাজানিবও। সেইবাবে জীৱনৰ জটিল পৰিস্থিতিসমূহক পজিটিভ ভাৱনাৰে মোৰ কল্যাণৰ হকে আহিছে, মোক পাঠ পঢ়াবলৈকে আহিছে, মোক শক্তিশালী কৰিবলৈকে আহিছে বুলি মানি লৈ প্ৰতিটো পৰিস্থিতিক সহজভাৱে শক্তিশালী, জ্ঞানী আৰু শান্ত হৈ মুখামুখি হ'বলৈ আজিৰ মহাবাক্যত পিতাই কৈছে, ইচ্ছামাত্ৰম অবিদ্যা। দাতাবোধৰ ভাৱনাৰে ইচ্ছামাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰোঁতা তৃপ্ত আত্মা হোৱা আৰু পৰিস্থিতি বিজয়ী হোৱা। দাতাবোধৰ ভাৱনা। দাতাবোধৰ ভাৱনা মানে আমি দিব লাগিব। দাতা এতিয়া সচৰাচৰ দেখা গৈছে, আমি সকলো দিওঁ মানুহক। স্থূল পদাৰ্থ নোহোৱা হ'লে দিওঁ, ভাত, কাপোৰ, চাউল, পইচা ইত্যাদি আমি দিওঁ, দান কৰোঁ। প্ৰত্যেকজন মানুহেই দান কৰি ভাল পায়। কিন্তু পিতাই কৈছে, সেই দানৰ কথা মই কোৱা নাই। ৰাতিপুৱা শুই উঠি তুমি যদি এই 7টা মহাশক্তি আনক দান কৰি দিয়া, তোমাৰ জীৱনৰ পৰিস্থিতিবিলাক বদলিব। পৰিস্থিতি কমিব, আঁতৰিব আৰু লাহে লাহে পৰিস্থিতিবিলাক এক বৃহৎ বৃহৎ কল্যাণ হৈ তোমাৰ চকুত ধৰা দিব। গতিকে সৰু সৰু কথাত মন ভাগি পেলাব নাপায়। হ'ব, সংসাৰ থাকিলে সমস্যা আহিব, পৰিস্থিতি আহিব। শুই উঠিয়েই পিতাই কৈছে, কেৱল শক্তিৰ দান কৰা। কি শক্তি? প্ৰথমটো হৈছে প্ৰেম। মই প্ৰেমস্বৰূপ আত্মা হওঁ। মই নিজে নিজক বহুত প্ৰেম কৰোঁ। প্ৰেম মোৰ স্বধৰ্ম। মই প্ৰেমৰ সাগৰ, পৰমাত্মাৰ সন্তান। মই সকলোকে নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ। মোক কাৰোৰে পৰা একো নালাগে। মই সকলোকে দিনটোৰ বাবে প্ৰেম দিছোঁ। সকলোৰে জীৱনটো প্ৰেমময় হওক, কল্যাণৰে পৰিপূৰ্ণ হওক। যদি কোনোবাই আপোনাক ঘৃণাও কৰিছিল, আপোনাৰ যদি ভাল নাপাইছিল, তেওঁকে আপুনি প্ৰেমৰ প্ৰকম্পন দিয়ক। দেখিব সেই ব্যক্তি, সেই পৰিস্থিতি আপোনাৰ ফালে ধাৱমান হ'ব। গতিকে চিন্তিত নহ'ব। পৰিস্থিতি অহাৰ লগে লগে সমাধানো আছে। আপুনি যদি পৰিস্থিতি অহা মাত্ৰকে দুখত ভাগি পৰে, অস্থিৰ হৈ যায়, মন বুদ্ধি যদি কাম নকৰা হৈ যায়, নিজকে যদি খালী খালী অনুভৱ কৰে, তেন্তে আপুনি সমাধান দেখি নাপাব। স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা, সেই পিতাই আমাক কৈছে, চিন্তিত নহ'বা। ভগৱানৰ মহাবাণী, ভগৱানৰ গেৰেণ্টি। চিন্তিত নহ'বা, মই বহি আছোঁ, কেৱল মোক এবাৰ স্মৃতিত আনা, মোক স্মৰণ কৰা। হে পিতা, ক'ত আছা তুমি? মোৰ সমস্ত দুখ অশান্তি তোমাক সমৰ্পণ কৰিছোঁ। এইবিলাক মোৰ নহয়, তুমি মোক সমাধান কৰি দিয়া। যেতিয়া মোৰ নহয় বুলি পিতাক আপুনি দি দিব,
মোৰ হোৱা মানে ইচ্ছা বাঢ়ি যোৱা আৰু মোৰ নোহোৱা মানে ইচ্ছা কমি যোৱা। পিতাই এটা মহাবাক্য কৈছে যে ইচ্ছা মাত্ৰম অবিদ্যা। অবিদ্যা মানে বিদ্যা মানে কি? বিদ্যা মানে হৈছে আমি ঈশ্বৰৰ সন্তান। ঈশ্বৰে আমাৰ সৰ্বস্ব। তেওঁ এতিয়াও আছে, যুগ যুগ ধৰি আছে। তেওঁ অজৰ অমৰ অবিনাশী। তেওঁৰ কেতিয়াও মৃত্যু নহয়, তেওঁৰ কেতিয়াও জন্মও নহয়। গতিকে সেই পৰম সত্তাৰ পৰা আমালৈ অহৰ্নিশে বহুত কোটি কোটি ৰে আহি আছে, পজিটিভ ৰে আহি আছে, শক্তিৰ কিৰণ আহি আছে। আমি কেৱল সেই শক্তিৰ কিৰণ কিয় অনুভৱ কৰিব পৰা নাই? সকলোৰে মূৰত, সকলোৰে আত্মাত সমান পৰিমাণৰ ৰে আহি আছে পৰমাত্মাৰ পৰা, কিন্তু আজি কিয় অনুভৱ কৰিব পৰা নাই? কাৰণ আমাৰ আত্মা অপবিত্ৰ হৈ আছে, মামৰে ধৰি আছে। মামৰে ধৰা আত্মাত পৰমাত্মাৰ ৰে পৰে যদিও সেই ৰে তাত পৰি লগে লগে বেলেগলৈ গুচি যায়, আমাৰ আত্মাত সোমাব নোৱাৰা হৈ যায়। সেইবাবে আজি আমি মানসিক, আত্মিক, শাৰীৰিক, বৌদ্ধিক সকলো ফালৰ পৰা দুৰ্বল, অসহায়, হতাশাগ্ৰস্ত, অস্থিৰ। সৰু সৰু কথাতে নিজকে আমি একেবাৰে নিঃশেষ কৰিবলগীয়া অৱস্থাত আহি পৰিছোঁ। পৰমাত্মাই কৈছে মই আছোঁ, মই আছোঁ। এই ব্ৰহ্মাণ্ড শেষ হওক নহওক, সৃষ্টি হ'লেও নহ'লেও মই আছোঁৱেই, মই থাকিমেই। মোৰ সংকল্পত তোমাক মই ৰচনা কৰিছোঁ, মোৰ সংকল্পত মই তোমাক জীৱন দিছোঁ। তুমি এবাৰ মোক স্মৰণ কৰা। ইমান সহজ এই স্মৰণৰ প্ৰক্ৰিয়া, একেবাৰে সহজ। সকলো পাহৰি, মোৰ কোনো ইচ্ছা নাই, মোৰ একোৱেই নাই, মই মোৰ নহয়, মই মোৰ পিতাৰ, এই সৰ্বসমৰ্পণ ভাৱনাৰে যদি কেনেবাকৈ সমৰ্পণ কৰি দিয়ে, আপুনি দেখিব যিবিলাক জঞ্জাল অশান্তি আছিলে একেবাৰে যেন গাৰ পৰা নোহোৱা হৈ গ'ল মুহূৰ্ততে, এনেকুৱা অনুভৱ হ'ব। এইটো প্ৰেক্টিচ কৰিব লাগিব। শুনি ভাল পালে নহ'ব। যিবোৰ কথা কৈ আছোঁ শুনি ভাল পাই আছোঁ নহ'ব। ব্ৰহ্মাকুমাৰীত যাব লাগিব, ৰাজযোগৰ প্ৰশিক্ষণ কৰিব লাগিব, নিতৌ মুৰলী শুনিব লাগিব আৰু পঢ়িব লাগিব। ইমানেই কথা। সেইকাৰণে বাবাই কৈছে অবিদ্যা মানে কি? যিয়ে মোৰ বিদ্যাক নাজানে, যিয়ে মোৰ কথা নাজানে, যিয়ে মোক নাজানে, চিনি নাপায়, সেই অবিদ্যা। সেইবাবে ইচ্ছা মাত্ৰম অবিদ্যা। মোৰ কোনো ইচ্ছা নাই। যদি মোৰ কৰি থাকোঁ, ইচ্ছা বাঢ়ি গৈ থাকিব, মোৰ একোৱেই নহয়। গতিকে জিৰ' ইচ্ছা। বাবাই কৈছে ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰে দাতাবোধৰ ভাৱনাৰে নিজৰ তৃপ্ত কৰা, দি দিয়া সকলো। মোৰ একো নালাগে, অপৰিসীম আছে মোৰ ভিতৰত, সকলো লৈ লোৱা। এটাই লক্ষ্য হওক যে আমি দাতাৰ সন্তান হৈ সকলো আত্মাক দিব লাগে, কেৱল দিব লাগে। দাতাবোধৰ ভাৱনা ৰাখিলে সম্পন্ন আত্মা হৈ যাবা, আৰু যি সম্পন্ন হ'ব তেওঁ সদায় তৃপ্ত হ'ব। বাবাই কৈছে মই দিওঁতে দাতাৰ সন্তান, দিয়া মানে লোৱা, এইটো ভাৱনাই সদায় নিৰ্বিঘ্ন ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰোৱাই সদায় যাতে এটাই লক্ষ্যৰ ফালে দৃষ্টি থাকে। সেই লক্ষ্যটি হৈছে বিন্দু, আন কোনো কথাৰ বিস্তাৰ দেখিও নাচাবা, শুনিও নুশুনিবা। কি কৈছে পিতাই? যে লক্ষ্য তোমাৰ এক বিন্দু হ'ব লাগে। আমি আত্মা, জ্যোতি বিন্দু আত্মা, আমাৰ পিতা পৰমাত্মা, পৰম জ্যোতি বিন্দু পৰমাত্মা। কেৱল যেতিয়া বিন্দু বিন্দু দেখিম, সকলোতে বিন্দু, সকলো আত্মাই কাম কৰি আছে, বিন্দু 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 দেখিব, আপোনাৰ বহুত মানসিকভাৱে আপুনি পাতল হৈ যাব। মূৰত থকা টেনশ্যন ধুমুহাবিলাক যেন খহাই পেলালে কোনোবাই, একেবাৰে চিন্তিত নহ'ব। সকলো আছে আমাৰ লগতে, সকলো দি ৰাখিছে পিতাই আমাক। আমি সৰ্বশ্ৰেষ্ঠ উৎকৃষ্ট পৰম অলমাইটি নিৰাকাৰ পৰমাত্মাৰ সন্তান হওঁ। কিয় চিন্তা কৰিছে ইমান? একো চিন্তিত হ'ব নালাগে। সকলো বিশ্ব ব্ৰহ্মাণ্ডত যি চলি আছে আমি ঠিক কৰিব পাৰোঁ। সকলো পাৱাৰ পিতাই আমাক দি ৰাখিছে। কেৱল এক পিতা, হে প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা, এই আল্লাহ, এই গড, হে ভগৱান, হে বায়ুগুৰু, তুমি মোৰ সৰ্বস্ব, তুমি মোৰ দাতা, ভাগ্য বিধাতা, তুমি মোৰ মাত পিতা, শিক্ষক, সদ্গুৰু, সখা, তুমি মোৰ প্ৰিয়তম প্ৰিয়তমা, তুমিয়ে মোৰ সকলো, তুমি মোৰ
মোৰ আৰু পৃথিৱীত তোমাতকৈ বেছি আৰু কোনো নাই। বাছ সমৰ্পণ, ৰাতিপুৱাই সমৰ্পণ কৰি দিয়ক। পিতাৰ লগত প্ৰেম কৰক, মৰমৰে প্ৰেম কৰক, কথা পাতক, চিঠি লিখক, মৰমৰে চিঠি লিখক। দেখিব, কৰি চাওক, 21 দিন কৰি চাওক, জীৱনৰ সকলো দশা আৰু দিশা সলনি হ'বলৈ আৰম্ভ কৰিব। একেবাৰে ইজি হয়, সকলো ইজি হয়, একো কঠিন নহয়। সকলো আমাৰ ভিতৰতে আছে, পিতা আছে। আমি এপদ এপদকৈ সকলোক সহায় গৈ থাকিম। পিতাই লৈ ল'ব, বিনিময়ত আমাক শক্তি, সুখানন্দ, পবিত্ৰতা, দিব্যতাৰে ভৰাই পেলাব। এয়াই পিতা হৈছে আমাৰ সৰ্বোচ্চতম, অলমাইটি চুপ্ৰিম, অলমাইটি অথৰিটি, নিৰাকাৰ পৰম পিতা পৰমাত্মা, আমাৰ মৰমৰ দেউতা, বাবা। গতিকে বাবাই কি ক'লে আজি? নুশুনিবা। কি নুশুনিবা? লোকৰ বিস্তাৰ নুশুনিবা আৰু দেখিও নাচাবা। কিবা হৈছে কাৰোবাৰ জীৱনত, ঠিক আছে, কিনো হ'ল তাতে? ড্ৰামা একুৰেট চলি আছে চব। আমি যে খুব আশ্চৰ্য হওঁ, কাৰোবাৰ কিবা হৈ গৈছে, ক'ৰবাত কিবা হ'ল, ঠিক আছে, ড্ৰামা একুৰেট। বাবাই কৈছে ড্ৰামাৰ ওপৰত তোমালোকে বিশ্বাস ৰাখা, ড্ৰামাৰ ওপৰত ভৰসা ৰাখা। ড্ৰামা একুৰেট চলি আছে। এই ড্ৰামাত চব কল্যাণ হি কল্যাণ আছে। ড্ৰামা একুৰেট চলি আছে, ড্ৰামাত কল্যাণ হি কল্যাণ আছে। দেখাত পৰিস্থিতিটো বেয়া হৈছে, দেখাত বস্তুটো বেয়া হৈছে, কোনোবাই আলোচনা কৰিছে, হ'ব পাৰে সেইটো তেওঁলোকৰ সংস্কাৰ, কিন্তু ইয়াত বহুত ডাঙৰ কল্যাণ লুকাই আছে। কাৰণ যদি পৰমাত্মাক সমৰ্পণ কৰাৰ পিছতো আপোনাৰ জীৱনলৈ পৰিস্থিতি আহিছে, আপুনি নিজকে সেই পৰিস্থিতিত আপুনি নিজকে সমৰ্পণ কৰিবলগীয়া হৈছে, সেই পৰিস্থিতি আপুনি মোকাবিলা কৰিবলগীয়া হৈছে, তেতিয়াহ'লে আপুনি জানি লওক বাবাক কৰণ কৰা বনহাৰ বাবাই কৰাইছে, আপোনাক পৰমাত্মাই কৰাইছে। আৰু সেই পৰিস্থিতিত আপোনাক সোমোৱাই দিয়াৰ আঁৰত বহুত ডাঙৰ কল্যাণ, বিশ্ব কল্যাণ, সমাজ কল্যাণ, স্বকল্যাণ, মানৱৰ কল্যাণ লুকাই আছে দেই। সেইবাবে জীৱনত কিবা হৈ গ'ল, ঘটি গ'ল, কিনো ডাঙৰ কথাটো হ'ল? ঘটিলে আৰু কত ঘটনা ঘটি আছে, এনেকৈ ঘটি গ'ল, হৈ গ'ল। এতিয়া কথাটো হৈছে, এই হৈ যোৱাটো যেন মোৰ মন বুদ্ধিত হাবি হৈ পেলাই মই জীয়াই থকা দিনকেইটাও যেন মোক কি নকৰাই, অক্সিজেনৰ কম নকৰাই, মোক যেন অশান্তি নকৰাই, মোক যেন একদম বেমাৰী কৰি নেপেলায়। তাৰ প্ৰতি কিন্তু সতৰ্ক হোৱাৰ সময় সমাগত। সংকল্প, মেডিটেশ্যন, এই দুয়োটাৰে কেৱল জীৱনৰ দিশা দশা সলনি কৰিব পাৰি। পৃথিৱীত আৰু একো বস্তু নাই, একো আপোনাক সলনি কৰিব নোৱাৰে। মিছা কথা, সকলো অসাৰ হ'ব। গতিকে আপোনাৰ জীৱনটো, আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম শান্তি।